সিডলি চিৰাং সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীৰ প্ৰচাৰৰ মাজতেই প্ৰাৰ্থীগৰাকী কটাক্ষ বিপিএফক জুলাই মাহত শেষ হ'ব হাগ্ৰামা মহিলাৰীৰ বিপিএফ চৰকাৰ ৰাজ্যৰ তিনিটা পৰিষদৰ এমেণ্ডমেণ্ট বিল পাছ কৰি বিপিএফ চৰকাৰ ভংগ কৰাৰ হুংকাৰ বিপিএফ অহাৰ পিছতে বিটিচিত বড়ো অবড়োৰ মাজত পুনৰ ব্যৱধান বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈ তেওঁ কি মন্তব্য কৰিছিল ভাষণ প্ৰসংগত আমি শুনাব বিচাৰিছো এই মুহূৰ্তত মোৰ ওপৰত আস্থা ৰাখক বিশ্বাস ৰাখক জুলাই মাহত আমি বিটিসি চৰকাৰটো নতুনকৈ গঢ়িবলৈ গৈ আছো সেইটো আমি ইউপিপিএল হিচাপে নহয় 125th এমেণ্ডমেণ্ট বিলটো অসমৰ যে তিনিটা কাউন্সিল আছে সেই কাউন্সিলক লৈ পেলাই আমাৰ এমেণ্ডমেণ্ট বিল পাছ কৰিবলৈ গৈ আছে এমেণ্ডমেণ্ট বিল পাছ কৰাৰ লগে লগে আমাৰ বিটিসি অঞ্চলৰ 60টা সমষ্টিৰ কাৰণে কি কয় ডিলিমিটেশন আকো হ'ব ডিলিমিটেশনৰ সময়ত ইন্টাৰিম চৰকাৰ হ'ব আৰু এই ইন্টাৰিম চৰকাৰটো কোনে চলাব আপোনালোকে নিজে অনুভৱ কৰিবলৈ সক্ষম আছে গতিকে হাগ্ৰামাৰ চৰকাৰটো আৰু 4 মাহে থাকিব জুলাইলৈকে কিয়নো প্ৰাইম মিনিষ্টাৰ আৰু হোম মিনিষ্টাৰে হাগ্ৰামা ডাঙৰীয়াক অৰ্ডাৰ দিছে হাগ্ৰামাৰ নেতৃত্বত আকৌ বড়ো আৰু সান্তালীৰ মাজত কনফ্লিক্ট হৈছে হিন্দু আৰু মুছলমানৰ মাজত কোকৰাঝাৰ টাউনত বিবাদ হৈছে সেইবোৰ দেখি আমাৰ ভাৰত চৰকাৰে কেতিয়াও সন্তুষ্ট নহয় যাৰ ফলত হাগ্ৰামাৰ চৰকাৰটো উকলি যাব জুলাই মাহত আৰু জুলাই মাহৰ এমেণ্ডমেণ্ট বিলৰ মাধ্যমেৰে নতুন এখন চৰকাৰ গঠন কৰিবৰ কাৰণে ভাৰত চৰকাৰে এটা কি কয় পলিচি এডপ্ট কৰিছে এটাৰ কাৰণে মই স্পষ্টভাৱে কৈছো জুলাই মাহলৈকে আপোনালোকে ৰখক এমেণ্ডমেণ্ট বিলক লৈ এটা কথা কৈছে আপোনাৰ প্ৰসংগতে কৈছে যে বেৰেংগা আম্ভা বুৰ্বক হাগ্ৰামা বুৰ্বক নে চিয়ান তেওঁ নিজে কৈ ল'ব কিয়নো তেওঁ সহ্য কৰিব পৰা নাই কিয় সহ্য কৰিব পৰা নাই তেওঁ আপোনালোকে প্ৰশ্ন কৰক কেতিয়াবা আপোনাৰ এনুৱেল যি আমাৰ হেৰি হয় বাজেট হয় বাজেটটো 4 মাহৰ কাৰণে হয় নেকি ক'ৰবাত দেখিছে আপোনালোকে কোৱাৰ্টাৰলি বাজেটটো কেতিয়াও নহয় এক বছৰৰ বাজেট কৰাৰ পাছতহে আমি কোৱাৰ্টাৰলি বাজেট কৰিব পাৰি এডিশনাল বাজেট কৰি যাওক 4 মাহৰ কিয় বাজেট কৰিলে এই 4 মাহৰ বাজেটটো জুলাই মাহৰ আপোনাৰ সামাৰ পাৰ্লিয়ামেণ্ট সেশনলৈকে কিয় মিল খালে এইটো প্ৰশ্ন কৰিলে হয় আপোনাৰ মনোনয়ন পত্ৰ দাখিলৰ দিন আপোনাৰ